দৰং উদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ প্ৰচাৰ নামিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মঙলদৈ ভেবাঘাট খেলপথাৰত মঙলবাৰ নিশা অনুষ্ঠিত হয় বিশাল নিৰ্বাচনী সভা। নিৰ্বাচনী সভাত সমৰ্থক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী সভাত চৰকাৰী আঁচনি খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ উপৰিও মহিলাক আকৰ্ষিত কৰিবলৈ অৰুণোদয় লাখপতি বাইদেউ আঁচনিৰ প্ৰসংগও দাঙি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰং উদালগুৰি লোকসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই নিজৰ বক্তব্যত প্ৰকৃততে কি ক'ব খুজিছে। কোনে চিন্তা কৰিছিল যে তামুলপুৰত কেতিয়াবা মেডিকেল কলেজ হ'ব? কোনোবাই চিন্তা কৰিছিলে নেকি? আজি মেডিকেল কলেজ হৈ আছে নে নাই? নাগিৰিজুলিত দলঙৰ কাম হৈ আছে নে নাই? পাগলাদিয়াৰ ওপৰত দলঙৰ কাম হৈ আছে নে নাই? আজি আপোনালোকে চিন্তা কৰক, বিটিআৰৰ ইলেকশ্যনে হওক, বিধানসভাৰ ইলেকশ্যনে হওক, মই যিকেইটা কথা আপোনালোকক দি গৈছিলোঁ গোটেইকেইটা কথা মই ৰাখিছোঁ বা ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথম কৈছিলোঁ UPPLক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, বিটিআৰত শান্তি আহিব। তাৰ পিছত কৈছিলোঁ বিজেপিক ভোট দিয়ক, বিটিআৰক ভোট দিয়ক, তামুলপুৰ বা আমাৰ গোটেই অঞ্চলটোলৈকে উন্নতি আহিব, প্ৰগতি আহিব। আজি মোৰ দেখি মনত ভাল লাগে যেতিয়া গোটেই সমাজখন একেলগে বহি থাকে, ক'তো গুলি নাই, বন্দুক নাই, দাবী ধমকি নাই, সকলো মানুহ আজি সমান হৈ পৰিছে। বিজেপি নাথাকিলে এইটো অৱস্থা হ'ব পাৰিলেহেঁতেন নেকি? আপোনালোকে মনত ভাবক। সেয়া দেখিবলৈ পালে আজি মঙলদৈত দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই এজনী বক্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।